ৰঙা নদীৰ সেউজী ঘাট আকাশৰ ঠিকনা বিচাৰি এয়া দুখন কাব্য সংকলন এই মুহূৰ্তত আমাৰ হাতত আৰু এই কাব্য সংকলনৰ যিগৰাকী কবি সেই কবিগৰাকী আজিৰ আমাৰ এই গ্ৰন্থ ৰোমন্থন অনুষ্ঠানৰ অতিথি নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰ আৰু আজি আমি কোৱাৰ দৰে এই কবিতাৰ এগৰাকী একনিষ্ঠ সাধক কবিতাৰ নিৰ্মাণ কৰি ভাল পোৱা এগৰাকী ব্যক্তি হ'ল শৰৎ হাজৰিকা ডাঙৰীয়া তেওঁ আমাৰ অতিথি পুনৰ কৈছোঁ আপোনাক স্বাগতম জনাইছোঁ কাব্যিক অভিনন্দন জনাইছোঁ আৰু আপোনাৰ কবিতাৰে আজি আমি অনুষ্ঠানলৈ আগবাঢ়িম তো প্ৰথমতে আপোনাৰ পচন্দৰ এটা কবিতাৰে আমাৰ এটা পাঠ কৰিব লাগে তাৰপিছত আমি অনুষ্ঠানলৈ আগবাঢ়িম ধন্যবাদ জনাইছোঁ আপোনাৰ যোগেদি ডেমক্ৰেচি লাইভৰ সমূহ বিষয়া কৰ্মচাৰীক মোৰ অভিনন্দন ধন্যবাদ মই পুবেৰণ নামৰ কবিতা এটি আপোনাৰ ষ্টুডিঅ'ত পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ কবিতাৰ শিৰোনামা পুবেৰণ আস্ফালনৰ পাণ্ডুলিপিটোত মন্ত্ৰমুগ্ধ তেজৰ আখৰা নীলা নীলা হুমনীয়া কঠোৰতা বাগ্মিতাৰে পুৰোৱা ৰঙা কামিহাৰবোৰত জড়তা নামি আহে দুৱাৰ দলিত অৰ্ধনগ্ন অনুভূতিৰ ফচিলবোৰ ক্ষুধাত দুগ্ধহীন স্তন চপ চপকৈ যন্ত্ৰণা এতিয়াও আকাশ পোহৰ হ'ব সাক্ষী মাতো তুমি আৰু মই তুমি যে মোক কপালত ৰঙা তিলক পিন্ধাই প্ৰতিশ্ৰুতিৰে হৃদয় চুইছিলা মই উচুপিছিলোঁ হাৰে আছানে কলিজাটো ধপধপাইছে নে তোমাৰ অনুভূতিয়ে জোকাৰিছে সুন্দৰ আমি এইখন কিতাপৰ পৰাই আৰম্ভ কৰোঁ ৰঙা নদীৰ সেউজী ঘাট কেতিয়া প্ৰকাশ পাইছিলে আৰু এই কবিতাসমূহ কেতিয়া ৰচনা কৰা হৈছিলে এই কবিতাসমূহৰ জৰিয়তে কেনেধৰণৰ আভাস দিব বিচাৰিছে প্ৰথমতে এইখন কিতাপৰে আলোচনা কৰি লওঁ হয় ৰঙা নদীৰ সেউজী ঘাট কবিতা সংকলনখনি মই 2003 চনত মোৰ নিজৰ গাঁও নহিৰাত যিখন হাইস্কুলত মই পঢ়িছিলোঁ আৰু একালত শিক্ষকতা কৰিছিলোঁ সেই হাইস্কুলখনত এই কবিতা পুথিখন উন্মোচন কৰিছিলোঁ 2003 চনত আচ্ছা কবিতা পুথিখনৰ বিষয়বস্তু বুলিবলৈ এনেকুৱা যে সেই সময়ত ঠিক ছাত্ৰ জীৱনৰ পৰা আগবাঢ়ি গৈ শিক্ষকতাৰ জীৱনত মাত্ৰ সোমাইছিল তেতিয়া ভাবিছিলোঁ যে কিবা কিবি আগতেও লিখি আছিলোঁ ছাত্ৰ অৱস্থাৰ পৰা সেইখিনি মাজে মাজে মই সংৰক্ষণ কৰি গৈছিলোঁ আৰু তাৰে লগত কিছু নতুন কবিতা লিখি এই ৰঙা নদীৰ সেউজী ঘাট নামৰ কবিতা পুথিখন সেই হাইস্কুলখনত অৰ্থাৎ নহিৰা যিখন স্কুলত মই নিজে পঢ়িছিলোঁ শিক্ষকতা কৰিছিলোঁ তাতে উন্মোচন কৰিছিলোঁ নিশ্চয় আৰু এই কবিতাসমূহ তাৰ আগৰ সময়ছোৱাত বিভিন্ন সময়ত লিখা প্ৰকাশিত কবিতাৰে এইখন প্ৰকাশ কৰা হৈছিলে হয় হয় সেই সময়ত মই বাৰ্তা ভকিলিত খুব কবিতা লিখিছিলোঁ এটা সময়ত তাৰপিছত আজিৰ অসম জনসাধাৰণ তেনেকুৱা কাকতবিলাকত খবৰ কাগজত মোৰ কবিতা ওলাইছিলে আৰু সেই কবিতাবিলাক মই প্ৰায় সংৰক্ষণ কৰি গৈছিলোঁ এতিয়া আমি আহোঁ কবিতা কিয় লিখে সেই প্ৰশ্নটোৰ উত্তৰ এনেকৈও ক'ব পাৰি প্ৰশ্ন কৰিব পাৰি যে কবিতাৰ বিষয়বস্তুবোৰত আপুনি কোনখিনি দিশ লক্ষ্য ৰাখে হয় আপুনি ঠিকেই সুধিছে কবিতা এনেকুৱা এটা বস্তু আচলতে মানুহে কয় যে কবিতা লিখাটো খুব সহজ কিন্তু মই ভাবোঁ কবিতা লিখাটো ইমান সহজ কাম নহয় আমি দৈনন্দিন জীৱনত চলা ফুৰা কৰোঁতে আমি জীৱনত বহুবিলাক অভিজ্ঞতা বা কিছুমান সমস্যাৰ সন্মুখীন হওঁ আৰু সেই সমস্যাবিলাকে আমাক কেতিয়াবা সুখ দিয়ে আৰু কেতিয়াবা দুখো দিয়ে এই আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক কথা বা যিবিলাক সমস্যাৰ সন্মুখীন হওঁ সেই সমস্যাবিলাকে আমাক কেতিয়াবা জীৱনত এনেকুৱাকৈ ৰেখাপাত কৰে যে তাক ধৰি ৰাখিবৰ কাৰণে আমি মন যায় আৰু তেনেকুৱা মুহূৰ্তত 2-4টা সময়ত আমি সেই কবিতাবিলাক বা সেই সময়খিনিৰ মূল্য দিবৰ কাৰণে কবিতাৰ আকাৰে
প্ৰকাশ কৰাৰ এটা হেঁপাহ মনত জন্ম পায় আৰু তেনেকৈ 2-4টা কবিতা মোৰ জন্ম হৈছে। নিশ্চয় নিশ্চয় এগৰাকী অনুভৱী কবি হিচাপে আৰু বিষয়বস্তু সমাজ সচেতন ব্যক্তি হিচাপে আপোনাৰ কবিতাবোৰত সেই বিষয়বোৰে ধৰা দিছে। এতিয়া এটা বস্তু কৰিবলৈ হ'লে তাৰ ওপৰত গভীৰ অধ্যয়নৰ প্ৰয়োজন সেই সফলতাৰ কাৰণে। তো এই কবিতা চৰ্চাৰ কাৰণে অধ্যয়ন যদি প্ৰয়োজন হয়, অধ্যয়ন কেনেকৈ পৰ্যায়ত কৰিব লাগে বা কবিতা লিখাৰ যিখিনি কৌশল কেনেকৈ আয়ত্ব কৰিব লাগে, কিবা নিৰ্দিষ্ট নিয়মমাফিক প্ৰক্ৰিয়া আছে যে মনত যি আহে তাকে লিখিলে কবিতা হয়, নে কথাবোৰ অকণমান অলপ বেলেগকৈ ক'ব পাৰি? হয়, যে কবিতা এনেকুৱা এটা বস্তু বা এনেকুৱা এটা কাব্য সাহিত্য, তাক লিখিবৰ কাৰণে আচলতে চৰ্চাটো লাগিব। অধ্যয়ন অবিহনে কোনো ভাল সৃষ্টি হ'ব নোৱাৰে। আনহাতে এই কবিতাৰ সম্পৰ্কে আপুনি যে ক'লে, আমি যিবিলাক প্ৰাক-শংকৰী যুগৰ পৰা যিখিনি বা বৈষ্ণৱ যুগলৈকে মহাপুৰুষ দুজনাৰ যিখিনি আমি কাব্য আমি পাইছোঁ, তেওঁলোকে এটা কটকটীয়া নিয়মৰ মাজেৰে পৌৰাণিক কাব্যবিলাক সৃষ্টি কৰিছিল। কিন্তু আজিৰ সময়ত সেই গোটেই আগৰ সময়খিনিৰ পৰা আজিৰ সময়লৈকে কবিতাৰ ধাৰাটো সলনি হৈছে। সলনি হৈ বিশেষকৈ সাম্প্ৰতিক কালত কবিতাই এটা গতিপথ, নতুন গতিপথ ল'বলৈ সক্ষম হৈছে। এইটো হ'ল সমাজ সচেতন কবি বা লেখকসকলৰ এটা দৃষ্টিভংগী। কাৰণ তেওঁলোকে সমাজখনক বাদ দি জীৱন জগত সম্বন্ধে যিখিনি তেওঁলোকৰ অভিজ্ঞতা, সেইখিনি বাদ দি কোনো লিখনি সাৰ্থক হ'ব নোৱাৰে। আৰু সেইখিনি হ'ল মাপকাঠি, আৰু সেই জীৱন জগত সম্বন্ধে যাৰ ভাল এটা দৃষ্টিভংগী থাকে, যাই ভাল ধৰণে ইয়াৰ ওপৰত পৰীক্ষামূলকভাৱে বা জীৱন জগত সম্বন্ধে এটা ভাল দিশ উন্মোচনৰ কাৰণে তেওঁলোকে আগবাঢ়ি যায়, তেনেকুৱা সময়ত ভাল কবিতাৰ জন্ম হয়। কিন্তু ভাল কবিতাৰ জন্ম হ'বৰ কাৰণে আপুনি কোৱাৰ নিচিনা যিকোনো কথা লিখিলে ভাল কবিতা হ'ব নোৱাৰে। কাৰণ কবিতাৰ কিছুমান নীতি নিয়ম আছে যে উপযুক্ত শব্দ উপযুক্ত স্থানত বহাব পাৰিব লাগিব, প্ৰতীকাত্মক লাগিব, প্ৰতীকৰ ব্যৱহাৰ হ'ব লাগিব, উপমা থাকিব লাগিব, আৰু সেইবিলাক নোহোৱাকৈ বৰ্তমান সময়ত কবিতাৰ সৃষ্টি হৈছে। সেইটো এটা কবিতাৰ নতুন ধাৰা। তেনেকৈ সেইটো কৰিছে। ঠিক আছে, আমি আকৌ কথাৰ মাজলৈ যাম, আপোনাৰ আন এখন কাব্য সংগ্ৰহৰ কথা পাতিম। তাৰ পূৰ্বে মই ৰেণ্ডমলি কিতাপখন খুলি চাওঁতে এটা কবিতা হাতত পৰিছে, দুখৰ ৰাতিৰ সৈতে আলাপ। এই কবিতাটো এবাৰ আপুনি পাঠ কৰিলে ভাল পাম। ধন্যবাদ। দুখৰ ৰাতিৰ সৈতে আলাপ। নুসুধিবা কেনি আছোঁ, তুমিতো নাজানা হাই জীৱন নাটৰ আখৰা কেনেকৈ চলিছে। পদুম পাতৰ পানীৰে তিওৱা নিশা ফুলা ফুলজোপা এতিয়া ৰাজালি তোৰ সিটো পাৰে। মিঠা সপোনৰ স্মৃতি আবেগেৰে বাট চাই শান্তিৰ কপৌজাক পুনঃ ঘূৰি আহিব। পথাৰৰ লখিমীয়ে প্ৰাণ ঢালি বুকুতুমলৈ ক'ব ভৱা নদীৰ জীৱন্ত ইতিহাস। তুমিয়েই সুধিছিলা প্ৰেম মানেনো কি, জানা দুখৰ চকুলো মোচা এখনি তেজৰঙা ৰুমাল। ককা দেউতাৰ সাঁচিপতীয়া পুথিৰ পাতত নিনাদিত অজস্ৰ ৰূপহীৰ সংগুটিবোৰ নাইকিয়া হ'ল বিহুতলিত। ৰমা তিলক পিন্ধাই অনিৰ্বাণ প্ৰতিশ্ৰুতিৰ সোণালী আখৰবোৰ দুপৰৰ বেলিটোৱে গিলি থলে। নুসুধিবা কেনি আছোঁ। মকৰা জালৰ মলৱা পোহৰ হতিয়ালি সুতো টুটুৱাই দি স্বৰ্ণ মল্লিকাৰ সেউজ দুহাত মেলি আধা পৰা কলিজাৰ ধপধপনিবোৰ মেণ্ডলিনৰ তাৰত গীতৰ কাকলি হৈ বাজি উঠিলে মোৰ মনত পৰে জীয়াই থকাৰ সত্তা বাৰু ক'ত। নুসুধিবা কেনি আছোঁ। জয় পৰা জেতুকাৰ ৰাঙলী বলেৰে দুহাত মেলি সিঁচি দিয়া ৰৱা নদীৰ সেউজী ঘাটত হুমুনিয়াবোৰ যেতিয়া গুৰুম গুৰুম শব্দৰে ওলাই আহে তোমালৈ মনত পৰে তথাপিও জীয়াই আছোঁ। পোহৰ পথাৰৰ লঠঙা নৰাবোৰৰ দৰে, কোনোবা বিহুৱতীৰ খোপাৰ পৰা সৰি পৰা কপৌ ফুলৰ দৰে। পোৱা নোপোৱা জয় পৰাজয় দুখ সুখৰ দিনলিপিত অফুৰন্ত কামনা সূৰ্য তেজৰ নদী হৈ জিলিকে দৰদি হেয়াত। নুসুধিবা
কেনি আছোঁ দুখ ৰাতি তোমাৰ মধুৰ স্মৃতি বলুকা ঠাতুৰি নিনাৰিত সূৰ্যৰ অতন্দ্ৰ প্ৰহৰী হৈ মাথো জীয়াই আছোঁ আচ্ছা এই লেখকবিলাকৰ বা সৃষ্টিশীল ব্যক্তিবিলাকৰ এটা মুড বুলি কথা থাকে আৰু মুডৰ সৈতেহে মানে যিটো মনৰ অৱস্থিতিৰ সৈতে সৃষ্টিবিলাক হয় তেনেকুৱাই নে আপোনাৰ ক্ষেত্ৰতে কথাবোৰ নে আপুনি ইচ্ছা কৰিলে কবিতা লিখিব পাৰে নে সেই পৰিৱেশ পৰিস্থিতি সময় বা মনৰ পৰা আহিলে নিৰ্মাণ কৰে নে বিষয়বস্তু দেখি আপোনাৰ অভিজ্ঞতাৰ আলামত তাক কবিতালৈ ৰূপান্তৰিত কৰিব পাৰে আপুনি হয় চাওক যিকোনো ভাল কাম এটা কৰিবৰ কাৰণে অকল কবিতা বুলিয়ে নহয় ভাল কাম এটা কৰিবৰ কাৰণে ভাল পৰিৱেশ এটা ঠিক তেনেকৈ কবিতা এটা সৃষ্টিৰ কাৰণে আপুনি এনেকুৱা এডোখৰ ঠাইলৈ যাব পাৰে বা এডোখৰ নিৰ্জন ঠাই সেই নিৰ্জন ঠাইডোখৰত আপুনি নিজেই এটা কল্পনা কৰি ল'ব পাৰে এটা বিশেষ ছাবজেক্টৰ বিষয়বস্তুৰ আৰু সেই বিষয়বস্তুটোক আপুনি নিজৰ মগজুৰে ভালকৈ সোণ পানীৰে তিয়াই এটা জকা সৃষ্টি কৰি তাক তুলিকাৰে যেতিয়া আপুনি লিপিবদ্ধ কৰিবলৈ যায় তেতিয়া তাত হিন্দ্ৰী হ'ব আকৌ সেইখিনি বস্তুকে আকৌ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰমান লিখি সেই পৰিৱেশটোক আপুনি এটা সুন্দৰ ৰূপত সজাই তুলিবৰ কাৰণে চেষ্টা কৰা হয় গতিকে কবিতা এনেকুৱা এটা বস্তু জোৰ কৰি কবিতা লিখিব পাৰে কিন্তু সেই কবিতাবোৰ কবিতা হয় নে নহয় সেইটো এটা প্ৰশ্ন আচ্ছা আপুনি যিকোনো এই মানে যিটো কবিতা পঢ়িলে বা ইয়াৰ কবিতাবোৰ আপোনাৰ কবিতা এটা চ' এটা কবিতা মনলৈ অহাৰ পৰা প্ৰকাশৰ পৰ্যায়লৈকে সেই প্ৰক্ৰিয়াটো কওকচোন যে এবাৰ লিখি থৈ দিয়ে প্ৰথমে এদিন এটা বাক্য লিখে একে বহাতে লিখে একদম মাইনিউট যিখিনি কথাখিনি আপোনাৰ এটা কবিতাৰ সৃষ্টিৰ আঁৰৰ কথাখিনি অলপ কবিতা সৃষ্টিৰ আঁৰৰ কথাবিলাক এনেকুৱা ধৰণৰ যে কবিতা ধৰ মনত কিবা এটা চিন্তাৰ এটা উদ্ৰেক হৈছে চিন্তাৰ উদ্ৰেক হওঁতে মই বস্তুটো লিখিবলৈ আৰম্ভ কৰিলোঁ কিন্তু কেতিয়াবা কি হয় এই চিন্তাটো এটা সামঞ্জস্যহীন হৈ যায় মানে পিছৰ ফালে সেই বস্তুটোৰ কিবা এটা বস্তু নাইকিয়া হৈ যায় তেতিয়া মই কিবা এটা মনত আহিলে মই 4টামান লাইন লিখিলোঁ লিখাৰ পিছত বস্তুটোৰ সেই বিষয়বস্তুখিনিৰ কিবা এটা অসংলগ্ন হ'ল বা ভালকৈ মগজুত ধৰি মই বুজি পালোঁ সেইখিনিলৈকে আপোনাৰ আৱেগ বা এটা মনত সৃষ্টি হোৱা এটা ঐশ্বৰিক অনুভৱ বুলিয়ে ক'লোঁ কিন্তু পৰৱৰ্তী সময়খিনি আপোনাৰ ভাষাৰ অভিজ্ঞতা কবিতাৰ অভিজ্ঞতা সেই মানুহজনৰ অভিজ্ঞতা হ'ব হয় 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 তেনেকুৱা কেতিয়াবা কি হয় এই বস্তুটো আধাতে মই সামৰি থৈ দিম যে আজি নহ'ব আজি লিখিলে জোৰ কৰি লিখা হ'ব আৰু জোৰ কৰি লিখিলে তাৰ মূল্যটো কিমান হয় এইটো এটা ডাঙৰ কথা প্ৰশ্নবোধক এটা কথা আহি পৰে গতিকে তেনেকুৱা ধৰণে মই নিলিখোঁ কেতিয়াবা 4টা লাইনে লিখি থওঁ পিছৰ পৰ্যায়ত আকৌ সেই বস্তুখিনি মই নিজৰ মনৰ দাপোনত আকৌ লৈ আহিব যত্ন কৰোঁ যে মই সেইদিনাখন কি চিন্তা কৰিছিলোঁ বা সেই চিন্তাটোৰ অসংলগ্ন ৰূপটোক আকৌ মই সংলগ্ন কৰিব পাৰিম নেকি তেনেকৈ চাই আকৌ তেতিয়া বস্তুটো আমি কবিতাৰ আকাৰে লিখিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু যদি বস্তুটোৰ মানে জোৰ কৰি লিখিবলগীয়া হয় বা অসংলগ্ন ৰূপ যদি হয় তেতিয়া কবিতাটোৰ এটা ভাল মানে এটা ফল পোৱা নাযায় গতিকে জোৰ কৰি কবিতা লিখাতকৈ নিলিখাও ভাল আচ্ছা এই যে কবিসকল এই যে কবিতা এইবিলাকৰ সমাজত প্ৰয়োজনীয়তা কি আচলতে কবিসকল নাথাকিলে কি হ'লহেঁতেন বা কবিসকল থাকি কি লাভ হৈছে বা কবিতা আমাক কিয় লাগে কবিতা নহ'লে কি হ'লহেঁতেন সেইটো এটা কিবা বাস্তৱ প্ৰশ্ন বুলি ভাবেনে হ'বনে আপোনাৰ কাৰণে হয় কবিতা কিয় লাগে এতিয়া গোটেই সংগীত কবিতা এইবিলাক বস্তুটো একোটা মানুহৰ কাৰণে মহৌষধ আৰু এইবিলাকৰ যোগেদি মানুহে বহুখিনি নিজক জীয়াই ৰখাৰ এটা স্থল হিচাপেও কিছুমানে গ্ৰহণ কৰিছে আৰু আপুনি কোৱাৰ নিচিনা কিয় লাগে কবিতা যিকোনো দায়বদ্ধ সমাজ দায়বদ্ধ মানুহে তেওঁলোকে সমাজৰ কাৰণে কিবা এটা বস্তু দিব বিচাৰে পৃথিৱীত জীয়াই থাকে কোনোবাই ডাক্তৰ হৈছে বিভিন্ন মাধ্যমেৰে কোনোবাই ডাক্তৰ কোনোবাই ইঞ্জিনিয়াৰ কোনোবা লিখা মেলাত জড়িত আৰু সেইটো হ'ল দায়বদ্ধ লোকৰ এটা মানে দায়িত্বই আৰু তেওঁলোকে সেইবিলাক কাম কৰি ভাল পায় তেওঁলোকে সেই কামটোৰ যোগেদি সমাজখনক বুজাব খোজে সমাজখনক কিবা এটা দিব খোজে যে আমি এই লিখনিৰ যোগেদি হয়তো সমাজৰ কিছুমান যেনে আজি কবিতাৰ কথা আপুনি কৈ আছে কবিতাত আপুনি চাওক আমি যি মাৰ্ক্সীয় দৰ্শনৰ আমি ৰাম গগৈ দেৱৰ যি পথাৰ কবিতা আছে তাতে আপুনি গম পাব যে আপোনাৰ
পুঁজিপতি আৰু কৃষকসকলৰ যিটো বৰ্ণ বৈষম্য এই বৰ্ণ বৈষম্যটো আঁতৰাবৰ কাৰণে এই পথাৰ কবিতাটোৰ সৃষ্টি হৈছিল তেনেকুৱা কিছুমান বস্তু আছে যিবিলাকৰ মানে লিখক বা কবিসকলে সেইবিলাকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা আছে আৰু সেই কাৰণে তেওঁলোকে তেনেকুৱা বিষয়ত লিখনি কবিতাৰ প্ৰয়োজন আছে আৰু যেটো আপোনাৰ কথাটো গম পালো যে কবিতাটো লিখাৰ জৰিয়তে সমাজৰ প্ৰতিবাদ বা বিভিন্ন দিশত তুলি ধৰিব তাৰমানে কবিতা বা সাহিত্যিকৰ সামাজিক দায়বদ্ধতা থাকিব লাগে এই কথাটো ক'ব খোজে হয় 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 তো বেছিভাগ ক্ষেত্ৰত কিন্তু বহুতে কয় নামে ক'ব পাৰি নীলিম কুমাৰে কৈছে যে কবিসকল কোনো সামাজিক দায়বদ্ধতা থকাৰ প্ৰয়োজন বুলি নাভাবোঁ ব্যক্তি বিশেষে কেতিয়াবা কথাবোৰ সলনি হ'ব পাৰে হয় হয় চাওক এভৰি মেন হেজ এভৰি সেপাৰেট লাইফষ্টাইল গতিকে তেওঁলোকে আজি নীলিম কুমাৰ এজন প্ৰতিষ্ঠিত কবি আজিৰ সময়ত তেওঁ এজন প্ৰতিষ্ঠিত কবি তেওঁ কিবা এটা কথা ক'লে আমি নিশ্চয় কথাখিনি ফ'ল' কৰোঁ কিন্তু সেইটো তেওঁৰ নিজা কথা আমি ভাবোঁ যিটো ইউনিভাৰ্চেল সেইটো লাগে আমাক য়েছ সেইটো তেওঁৰ নিজা কথা মই ক'ব বিচাৰিছোঁ কি যে লিখনিৰ মাজেদি সমাজখনক কিবা এটা সংস্কাৰমুখী পথ এটা দিব পাৰিব লাগে বা যিকোনো ক্ষেত্ৰতে গান হওক হেৰি হওক যদি যিটো সেইকাৰণে ক'লোঁ যে যদি ব্যক্তিগত আনন্দৰ কাৰণে বিষয় এটা হ'লে সেইটো ব্যক্তিগত পৰ্যায়ৰ বিষয় হৈ যায় সেইকাৰণে সুধিলোঁ যে প্ৰয়োজনটো কি আছে আপুনি ক'লে যে প্ৰয়োজন নিশ্চয় আছে আৰু আপোনাৰ বাৰ্তাৰ পৰা নিশ্চয় কবিসকলৰ বাবে ভাল মেছেজ এটা যাব বা লেখকসকলৰ বাবে বা সৃষ্টিশীল ব্যক্তিসকলৰ বাবে যে আমি চকু কাণ সজাগ কৰি চৌপাশৰ ক্ষেত্ৰত আমাৰ এই কলমে হওক বা সৃষ্টিশীলতাক আমি ব্যৱহাৰ কৰিব লাগে এতিয়া আমি আপোনাৰ আন এখন কাব্য সংকলন আকাশৰ ঠিকনা বিচাৰি তো আকাশৰ ঠিকনা কিয় বিচাৰিব লগা হ'ল এই কথাখিনি এবাৰ কৈ দিয়ক হয় মোৰ দ্বিতীয় কবিতা পুথি আকাশৰ ঠিকনা বিচাৰি মই সৰুৰ পৰা আকাশখন ক'ত আৰম্ভ হৈছে ক'ত শেষ হৈছিলে এনেকুৱা এটা মোৰ অবুজন অৱস্থাৰ পৰা হয় মই ঠিক বুজা নুবুজা দিনৰ পৰা দেউতাহঁতে আমাক কৈছিলে আকাশখন খুব বিশাল তো সেই আকাশখন মই প্ৰায়ে চাওঁ আকাশখনৰ ফালে চালে মনটো খুব ভাল লাগে গতিকে সেই আকাশখন আমাক সাধুকথাৰ ৰূপত দেউতাহঁতে কৈছিলে তো মই ভাবিছোঁ যে এই বিশাল আকাশখনৰ বুকুত আমি আমাৰ কেনেকৈ তেওঁৰ ঠিকনা আকাশখনৰ ঠিকনা আমি ক'ত বিচাৰি পাম বা তেওঁ ক'ত আৰম্ভ বা পৰিসমাপ্তি ক'ত গতিকে আমাৰ জীৱনৰ যিখিনি আমাৰ কৰণীয় আমি আমাৰ জীৱিত সময়ত আমি যিখিনি সময়ৰ কাৰণে প্ৰভু ভগৱন্তই আমাক পৃথিৱীলৈকে পঠাইছে আমি আকাশৰ ঠিকনাৰ যোগেদি আমি এটা কথা বিচাৰিব লাগিব যে আমি আমাৰ নিজৰ ঠিকনাটো তাত প্ৰতিফলিত কৰিব লাগিব আমাৰ ঠিকনাটো এনেকুৱা হ'ব লাগিব যে আকাশৰ ঠিকনা বিচৰাৰ লগে লগে আমি নিজকো কিবা আকাশখনক দিব লাগিব কাৰণ আকাশখনে আমাক ইমান সুন্দৰভাৱে সদায় পহৰা দি আছে আমাক ধৰি ৰাখিছে গতিকে সেই আকাশখনৰ তলতে আমি বসবাস কৰিছোঁ গতিকে আমি মানৱে আকাশখনে যেনেকৈ আমাক ভাল পাই ৰাখিছে আমিও এই পৃথিৱীৰ মানুহ হৈ আকাশক ভাল পাব লাগিব মানুহক ভাল পাব লাগিব গতিকে তাৰেই ঠিকনা বিচাৰিছোঁ আকাশৰ যোগেদি আমি আমাৰ মানুহৰ ঠিকনাটো বিচাৰিছোঁ এই নামত এটা কবিতা নিশ্চয় আছে আপোনাৰ বা যিকোনো এটা কবিতা এইখন পাঠ ঠিক আছে শুনিম আমি এতিয়া মই পাঠ কৰিবলৈ গৈছোঁ ৰেণ্ডমলি সাধাৰণতে মই লুইতপৰীয়া ব্ৰহ্মপুত্ৰৰ যি কৰাল বানপানীৰ তাণ্ডৱ মই সৰুৰে পৰা দেখি আহিছোঁ আৰু এই বানপানী বাঢ়নি পানীয়ে মানুহৰ কেনেকুৱা দুখ আৰু সুখ কেনেকৈ দিছে ঠিক এই কবিতাটোৰ যোগেদি সুখ দিছে ঠিক আছে কবিতা মাজলৈ যাম বাঢ়নি পানীৰে দুখে পৰা গাঁওখন বাঢ়নি পানীৰ দুখে গাঁওখনৰ বুকুত মেৰিয়াই ধৰে আৰু মচি পেলাই সেউজীয়া পথাৰৰ সোণোৱালী বৰণৰ অলেখ সপোন যন্ত্ৰণা কাতৰ হোৱা কৃষকৰ বুকুৰুম কৰখাল খাই চিটিকি পৰে বাঢ়নি পানীৰে ধলে মানুহৰ হৃদয়ৰ ঢল কাঢ়ে প্লাৱনৰ দৌৰাত্মত উচন হৈ জীৱনৰ পৃষ্ঠা ঠিকনা হেৰুৱা মাটিৰ মোহত সিহঁত উন্মাদ প্ৰেমী
নৈপৰীয়া হৃদয়ৰ গৰাখহনীয়াত দেওলগা ৰাতিৰ আলিংগন বাঢ়নি পানীৰ সতে উটুৱাই নিয়ে আটম টকাৰে কৈ ৰখা নিগাজী ঘৰ নিশা তেলৰ অভাৱত গাঁওখন অন্ধকাৰত ডুব গৈ থাকে অভিমন্যুসকত বাট হেৰুৱা পথিকে বাট বিচাৰি ফুৰে বাঢ়নি পানীৰ দুখত কলিজা পৰে বিৰিষেও আচাৰ খাই পৰে আৰু কাঢ়ি লৈ যায় গাঁওখনৰ সেউজ সোণোৱালী শৈশৱ ভালে লাগিছে আৰু এই দেখিলোঁ ঘাঁ নামৰ কবিতা এটা আছে নেকি বেগটোৰ কাষে ভালে লাগিছে আৰু কবিতা আৰু এটা শুনিব ইচ্ছা কৰিছে ঘাঁ lift me from the grass I die I faint I fall চেলি এই কথাখিনি কৈছিলে পলসুৱা পানীৰ বাট কাটি সুৰুজে বাট ভেটি ধৰে সৰীসৃপ ৰাতিৰ আকাশ চুবলে নিজানত কঁপি উঠে মোৰ হেৰুৱা ঠিকনাৰ আওপুৰণি সময়ৰ সেউজ বালিঘৰ এতিয়া সময়ৰ দমজাত ওলমি থাকে আচুতীয়া পৃথিৱীৰ সম্পদ এটা নিমিলা অংক অতত সিঁচৰতি হৈ থাকে দুখৰ আন্ধাৰ অৱয়ব প্ৰত্যয়দীপ্তভাৱে লালন কৰা বুকুৰ হেৰুৱা বিষৰ উন্মুক্ত উন্মেষ সমীৰণৰ ফাকে ফাকে উচুপি থাকে হাতাম পুৰুষে বিশ্বাসৰ সাঁচিপতীয়া গাঁৱৰ হৃদয় প্ৰতিটো নিশ্বাসত বাঢ়ি যায় অৰণ্যৰ সেউজ দুহাত এনেকৈ বহু যোজন পথ অতিক্ৰমী এটা বিশাল জলাশয়ৰ মাজত ককবকাই বন্দীশালৰ ভকাটোৰ স্বপ্ন আৰু ক্ৰমশ বাঢ়ি যায় যন্ত্ৰণাময় পৃথিৱীৰ ৰেখা এইবিলাক এবাৰতে লিখা হয়নে নে আপুনি কোৱাৰ দৰে লিখি থয় তাৰপিছত আকৌ তাক অৰ্থ মিলাই আৰু একোটা বাক্যৰ জৰিয়তে যিটো ইংগিতময় দিয়াৰ চেষ্টা কৰা হয় একেবাৰতে সম্ভৱ হয়নে কেতিয়াবা একেবাৰতে সম্ভৱ হৈছে দুই একাটা কবিতা কিন্তু লিখিছোঁ যদিও সেই কবিতা কেইটাক আকৌ ৰিভাইজ কৰি 4-5 বাৰমান মই ঘঁহিবলগীয়া হয় শব্দ ধৰক কিবা মই শব্দটো এনেই বহাইছোঁ নে শব্দটো কিবা ইংগিত বহন কৰিছে বা অৰ্থ দিছে এনেকুৱা কথাবিলাক চাবৰ কাৰণে মই আকৌ কবিতাত শব্দৰ ওলট পালটখিনি আকৌ কৰিবলগীয়া হয় 6-7 বাৰমান আচ্ছা এতিয়া আৰু এটা কথা আমি যে কওঁ যে স্বয়ম্ভু পণ্ডিত বুলি আমাৰ এটা কথা আছে এতিয়া আপুনিয়ে ক'লে যে কবিতা এটা লিখি উঠি গম পাইছে যে আপুনি মোৰ ভাল হোৱা নাই থৈ দিলে যেতিয়া কবিতাটো গম পাইছে আজি মোৰ এইটো ছপাৰ কাৰণে দিম বা মোৰ শেষ হৈছে এই যে শেষ সিদ্ধান্তটো লয় সেই সিদ্ধান্তটো যে সেই কবিগৰটো নিজে লয় তো কাকো দেখাই নলয় তো সেইখনত এটা যদি চেল্ফ ষ্টাইল বুলি কোৱা হয় স্বয়ম্ভু বুলি কোৱা হয় তো সেই দোষটো ক'ৰবাত থাকি যাব নেকি কবি নে সেই ডিচিশ্যনটো লোৱাৰ সময়খিনি কথা কওকচোন আপুনি ইয়াছ এইটো কবিতা হৈছে প্ৰথমতে কবিতা হোৱা নাছিল নে কাৰোবাক দেখাই কৰিব লাগে সেইটো নে নিজে ডিচিশ্যন লোৱাটোৱে সঠিক নহয় ঠিকে আপুনি কৈছে কেতিয়াবা আমাৰ কি হয় কেতিয়াবা তাগিদাটো আমি কবিতা লিখিবলগীয়া হয় এইটো অপ্ৰিয় হ'লেও সঁচা কথা আৰু মোৰো তেনেকুৱা সময় বা তেনেকুৱা সময়ৰ লগত মোৰ মিতিৰালি হৈছে মানে জোৰ কৰি কবিতা এটা লিখিলে কবিতাটো নহয় মই আগতেও কৈছোঁ জোৰ কৰি কোনো লিখনিয়ে উৎকৃষ্ট লিখনিৰ গম পাইছোঁ এই যে কবিতাটো যে হৈ গ'ল আজি ডিচিশ্যন লৈ এইটো কবিতা হৈছে আৰু আপুনি বোলো সুস্থ সময়তে নিজে ভাবি লিখিছে 2-3 দিন ধৰি যে কবিতাটো যে হৈ গ'ল এই কথাটো কেনেকৈ গম পোৱা যায় সেই মাপকাঠিটো কি এতিয়া চাওক প্ৰথমতে কবিতাটোতো নিজেই পঢ়ি লোৱা যায় যে কবিতাটো পঢ়ি মই নিজেই ভাবি লৈছোঁ যে ইয়াত কিবা এটা পিকচাৰ প্ৰকাশ পাইছেনে নাই বা মোৰ বক্তব্য বা তাত কিবা সংস্কাৰমুখী 2-এটা বাৰ্তা গৈছেনে নাই এই বস্তুখিনি জুকিয়াই চোৱা যায় তাৰমানে বুজি পালোঁ মানে অভিজ্ঞতা নামৰ এগৰাকী শিক্ষকে এইখনত সহায় কৰে অৰ্থাৎ সেই ব্যক্তিগৰাকীৰ যিটো অভিজ্ঞতা সেইকাৰণে যিমান পাৰি আমি লিখিব লাগে অধ্যয়ন কৰিব লাগে কৰোঁতে এটা ব্ৰেইনৰ এটা চেল্ফ এটা মানে এটা ডিটাৰমিনেশ্যন এটা পাৱাৰ আহি যায় আৰু তাৰ কাৰণে আমি অধিক চৰ্চা কৰিব লাগে তো আপুনি কবিতাৰ ভিন্ন কথা কৈছে এতিয়া বিভিন্ন কবিতা আজিকালি চলাই কথাটো কৈছে আৰু প্ৰায় সামৰণি অহাৰ সময়খিনিত ভাল কবিতাৰ সংজ্ঞা হিচাপে কি বুলি ক'ব লাগিব এতিয়া ভাল কবিতা এটা বৰ ডাঙৰ প্ৰশ্ন কৰিলে আপুনি ভাল কবিতা বুলি কওঁতে চাওক আমি ভাল কবিতা তাকেই ক'ম যিটো কবিতাৰ যোগেদি এটা ভাল বাৰ্তা সমাজলৈ গুচি যায় সংস্কাৰমুখী বাৰ্তা এক নম্বৰ সেই বাৰ্তাটো আকৌ সকলে গ্ৰহণযোগ্য হ'ব লাগিব আচ্ছা বাৰ্তাটো এনেকুৱা হ'ব লাগিব যে সৰ্বসাধাৰণ সকলো মানুহে যাতে সেই বাৰ্তাটো গ্ৰহণ কৰে আনহাতে
কবিতাৰ যি আমি মানে একপক্ষীয় হ'লে নহ'ব, কেইজনমান মানুহৰ কাৰণে হ'লে নহ'ব, এইটো মানে সাৰ্বজনীন ইউনিভাৰ্চেল হ'ব লাগিব, সাৰ্বজনীন যাক আমি কওঁ। কাৰণ এইবিলাক লিখনি 2-4জন মানুহক চুলেইটো নহ'ব। সেই লিখনিটোৰ তাৰমানে ক'ব খোজে যে সাহিত্য কবিতাত পৃথিৱীৰ সত্য লুকাই থাকে। য়েছ, হয়, সেই সত্যখিনিক উদ্ঘাটন কৰাটো হ'ল লিখকৰ কবিৰ ডাঙৰ দায়িত্ব। আৰু সেই দায়িত্বটো পালন কৰিব যাওঁতে তেওঁ ভাল এটা বাৰ্তা দিব লাগিব, যিটো বাৰ্তা সাৰ্বজনীন, সকলোৱে গ্ৰহণ কৰিব পাৰে। আৰু দ্বিতীয় কথা হ'ল কি, আমি বহু ক্ষেত্ৰত আমি কবিতাৰ বৰ্তমান সময়ত কিছুমান কবিতাৰ শব্দ মোৰো হৈছে তেনেকুৱা, মই খুব দাঁত ভঙা শব্দ বহুতে ব্যৱহাৰ কৰে। আৰু সেই কবিতাবোৰ পঢ়িলে বুজি পোৱাত কেতিয়াবা খুব দিগদাৰ হয়। আৰু দিগদাৰ হ'লে সেই লিখনিটোৱে কিন্তু সকলো মানুহৰ হৃদয় চুই যাব নোৱাৰে। গতিকে বেষ্ট ৱৰ্ড যাক কয়, বিষয়বস্তুখিনি উপস্থাপন কৰোঁতে, বাৰ্তাটো প্ৰেৰণ কৰোঁতে যিটো শব্দৰ প্ৰয়োজন, সেই শব্দটো সেই ঠাইত বহাব লাগিব। এইটো এটা বিতৰ্কিত কথা। কিছুমানে কয় যে আমি বোধগম্য কবিতা লিখিব লাগে, কিছুমানে কয় যে কবিতাৰ শৰীৰটোৱে এনেকুৱা, কবিতা বুজিবৰ কাৰণে সেই ধৰণৰ পৰ্যায়লৈ যাব লাগিব, শিকিব লাগিব। তো কবিতা কোনোবা বুজিব বুলি মই তেওঁলোকৰ কাৰণে সহজ কৰি লিখিম, এইটো কথা হ'ব নোৱাৰে। তো সেইটো অকণমান অলপ দোদুল্যমান কথা এটা আছে। হয়, এইটো এটা প্ৰশ্নবোধক কথা এটা আছে। যে কবিতা আমি আগতেই ক'লোঁ যে আমি আগৰ যিখিনি কবিতা বহুত প্ৰতীক ব্যৱহাৰ কৰিছিল, বহুত তাত শব্দৰ বিক্ষিপ্ত শব্দ যাক আমি কওঁ, তেনেকুৱা শব্দ কিছুমান থাকে। আৰু আজিৰ সময়খিনিত যিটো কবিতাৰ যিটো ধাৰা বৰ্তমানলৈ আহিছে, এতিয়া কিন্তু গদ্যগন্ধি হৈছে কবিতা। আৰু আজিৰ কবিতা বুজাত বেছি অসুবিধা নাই। বেছিভাগ লিখকৰ কবিৰ লিখনিবিলাক গদ্যময় হৈছে আৰু কবিতাৰ বিষয়বস্তুখিনি বুজাত বেছি অসুবিধা হোৱা নাই। গতিকে সেইফালৰ পৰা আগৰ যিখিনি কবিতা, সেই কবিতাৰ উপমা বা তেনেকুৱা বেছি অলংকাৰ থকা, শব্দৰ বেছি প্ৰভাৱ থকা কবিতাবিলাকতকৈ এনেকুৱা সহজভাৱে লিখা, সহজ শব্দদি লিখা কবিতাবিলাক মানুহে সহজে বুজি পায়। আৰু বুজি পোৱা বস্তুটোহে পাঠকে পঢ়িবলৈ লয়। আপোনাৰ আমাৰ এইটোৱে বুজি পালোঁ যে কবিতা সম্পৰ্কীয় নিৰ্দিষ্ট সংজ্ঞা আদিৰ পৰা আজিলৈকে সম্ভৱ হোৱা নাই। কাৰণ যদি আপুনি বাৰে বাৰে কৈছে যে আজিকালি এনেকুৱা হৈছে, তাৰমানে আগতে বেলেগ আছিল, তাৰমানে কবিতাৰ সংজ্ঞা হয়তো ক'ৰবাত সলনি হৈছে, মানুহৰ অনুভৱ সলনি হৈছে, মানে কবিতা এইখিনিকে কবিতা কয়, সেই কথাটো এতিয়ালৈকে কোনো ডিচিশ্যন হোৱা নাই। নাই, কবিতাৰ বিষয়ে আপুনি এটা পূৰ্ণাংগ কেতিয়াও আপুনি ডেফিনেশ্যন নাপাব। কাৰণ আমি চাওক, যিখিনি আমি সাম্প্ৰতিক কালৰ কবিতা বুলি ক'লোঁ, যিখিনি মুক্তক ছন্দৰ কবিতা, মুক্তক ছন্দৰ কবিতাবিলাকৰ পেটাৰ্ণটো এনেকুৱা যে বহুতে কয় যে মুক্তক ছন্দ মানে কবিতাত ছন্দ নাই নেকি, এইটো এটা প্ৰশ্ন কৰে। আচলতে কবিতা মুক্তক ছন্দৰ কবিতাটো হ'ল মুক্ত কবিত ছন্দহে, ছন্দৰ পৰা মুক্ত নহয়। গতিকে এই কবিতাবিলাকত আচলতে কি আছে, এই পৌৰাণিক বা তেনেকুৱা আমাৰ চলেট কবিতা হওক বা যি শেষৰ অক্ষৰৰ মিল, সেইবিলাক বস্তু ইয়াত নাথাকিলে কবিতাৰ, মই আগতে ক'লোঁ যে কবিতা বৰ্তমান সময়ৰ কবিতাই এটা গতিপথ লৈছে। আৰু সেই গতিপথটো এনেকুৱা যে সৰ্বসাধাৰণ লোকে যাতে সহজভাৱে বুজি পায়, তেনেকুৱা কবিতাখিনিহে মানুহে গ্ৰহণ কৰে। গতিকে কবিতাৰ বিষয়ে যদি আপুনি মোক এটা সূত্ৰ বা এটা ধাৰণা দিবলৈ কয়, মই এটা কথাই ক'ম যে কবিতাই মানুহক অন্তৰ জয় কৰিব লাগিব, এটা ভাল শুভ বাৰ্তা থাকিব লাগিব, সকলোৱে যাতে সেই তেওঁৰ সাৰ্বজনীন হয়, সকলোৱে যাতে গ্ৰহণ কৰে তেওঁৰ সেই বাৰ্তাটো। আৰু ছন্দৰ পৰা মুক্ত হ'ব লাগে। ছন্দৰ বেলেগ বেলেগ ছন্দৰ দ্বাৰা কবিতাক কেতিয়াও মানে ঢাকি ৰাখিব নোৱাৰে, সি এটা উন্মুক্ত। বিশেষকৈ আমাৰ অসমীয়া যিখিনি কবিতা বৰ্তমান সময়ত লিখকসকলে লিখি আছে, সেইখিনি কবিতা এতিয়া উন্মুক্ত হৈছে, কোনো ছন্দৰ বা বিভিন্ন নীতি নিয়মে তেওঁলোকক আবৃত কৰি ৰাখিব পৰা নাই। সেই কবিতাবিলাকো আমাৰ কামত আহিব, আজিৰ পৰ্যায়ৰ কবিতা বা আধুনিক কবিতা হিচাপে গ্ৰহণযোগ্য হৈ গৈ থাকিব। আৰু নিশ্চয় সেইখিনি অসমীয়া, তাৰ মাজতে সেই মুক্তক ছন্দত ৰাখিও বা ছন্দ নাথাকিলেও তাতো সেই কলাত্মক গুণ দিয়াৰ কাৰণে চেষ্টা কৰিব পাৰোঁ আমি। নিশ্চয় নিশ্চয়, হয়, কলাসুলভ হ'বই লাগিব। কাৰণ কলাক বাদ দি পেলাই কোনো মানে আৰ্ট
সি মানে সম্ভৱ নহয় আচ্ছা এতিয়া সময়লৈ অহাৰ সময়খিনিত আপুনি আপোনাৰ এই কবিতাৰ জীৱনত জ্যেষ্ঠ যিসকল কবি বা বিশিষ্ট কবি কাৰ সংস্পৰ্শত কেনেকৈ আহিছিলে বা কোন ব্যক্তিগৰাকী বা ব্যক্তিসকলে আপোনাক উৎসাহিত কৰি আহিছে বা এইগৰাকী ব্যক্তি মোৰ সপোনৰ ব্যক্তি যেতিয়া এদিন মই লগ পাইছিলোঁ তেওঁ মোক এই ধৰণৰ কথা কৈছিল তেনেকুৱা অভিজ্ঞতা আছে নেকি হয় ভাল কথা এটা সুধিছিলে মই মালিগাঁও ৩ নম্বৰ বুলি এডোখৰ জেগা আছে মালিগাঁও ৩ নম্বৰ তাতে এটা কলিতা প্ৰেছ বুলি প্ৰেছ এটা আছিলে সেই সময়ত এখন মেগাজিন আমাৰ নাহিৰা হাইস্কুলৰ পৰা ওলাব ৰূপালী জয়ন্তীৰ সেই কবিতা পুথিখন সেই মেগাজিনখন প্ৰকাশৰ কাৰণে প্ৰায়ত ভোগেশ্বৰ কলিতা ডাঙৰীয়াই মই নীলমণি ফুকন ডাঙৰীয়া ছাৰৰ তাত লৈ গৈছিলে মানে ৩ নম্বৰ সেইখিনিতে দেখে তেতিয়া মই ছাৰক যেতিয়া লগ পাইছিলোঁ বগা কৰি ধুনীয়া মানে পাঞ্জাবী চাৰ্ট পিন্ধি আছে মই মানে দেখা পাই খুব ভাল লাগিছে আৰু তেতিয়া নীলমণি ছাৰৰ কবিতা ইমান সুন্দৰ কবিতা মানে চাৰিওফালে তেওঁৰ যশস্যা মানে বাঢ়ি গৈছে তেতিয়া ভোগেশ্বৰ কলিতা ডাঙৰীয়া তেওঁ এতিয়া নাই বাৰু ঢুকাইছে তেওঁ মোক ক'লে হৰত এইজন এই নীলমণি ছাৰ মই ছাৰক সেৱা জনাইছিলোঁ আৰু ছাৰে খুব সুন্দৰভাৱে কেইটামান কথা কৈছিলে ভালকৈ পঢ়া শুনা কৰিবি তেতিয়াহে লিখিব পাৰিবি যিকেইটা আমি গোটেই সাক্ষাৎকাৰটোত আলোচনা কৰি আছিলোঁ কথাখিনি পঢ়া শুনা কোনটো পৰ্যায়ত কৰিব লাগে বাহিৰৰ বিদেশৰ কবিতা পঢ়িব লাগে না কাৰ পঢ়িব লাগে বা পঢ়োঁতে কেনেকৈ পঢ়িব লাগে এনে পঢ়িলেতো নহ'ব আৰু যে বুজি বুজি পঢ়িব লাগিব সেই পঢ়া কেনেকৈ পঢ়িব লাগে এইটো কষ্ট অকণমান এইটোতো আপুনি কেনেকৈ পঢ়ে বিদেশ বুলি কথা নাই কাৰণ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে ভাল সাহিত্য লিখিবৰ কাৰণে দেশ এৰি বিদেশলৈ যাব নালাগে আমাৰ ইয়াতো বহুত সমল আছে বাহিৰৰ দেশত খোজ দি আমিওতো বিদেশ তেওঁলোকৰ কাৰণে হয় হয় আমেৰিকাৰ পৰা যদি কোৱা হয় বিদেশ ভাৰতখনো বিদেশ হ'ব দিয়া গতিকে পৃথিৱীৰ প্ৰত্যেকটো প্ৰান্তত নিজা নিজা পৰিচয়ৰে বিদ্যমান তো আপুনি কেনেকৈ পঢ়ে কবিতা এটা মানে বুজি পা কবিতা এনেকুৱা এটা বস্তু মই আপোনাক ক'লোঁ আপোনাৰ প্ৰথমতে আপুনি মাইণ্ডটো একদম আপুনি ঠিক কৰি ল'ব লাগিব মানে যেনেকৈ এটা স্পট বনাই ল'ব লাগিব যে এই বস্তুটো এটা কবিতা মই বেলেগ তেতিয়া আৰু মই বেলেগ চিন্তা কৰোঁ অকল কবিতাটোৰ কথাই চিন্তা কৰিছোঁ কি লিখিছে লিখকজনে কেনেকৈ তেওঁ আগবাঢ়িছে তেওঁ কি ক'ব বিচাৰিছে গোটেই কথাখিনি মানে কবিতাটো পঢ়োঁতে সেই কবিজনক আপুনি অংকন কৰি ল'ব পাৰে মনতে তেনেকুৱা আৰু বুজি পাইছোঁ বুজি পাইছোঁ আৰু মই এইকাৰণে এই প্ৰশ্নবিলাক কৰি আছোঁ অৰ্থাৎ সেইটোকে সাধনা বুলি কয় সেইকাৰণে মই কথাবিলাক কৈ আছোঁ যে নতুন কবিসকলে যিটো কবিতা লিখে অকণমান যদি কথাবিলাক বুজে আপোনাৰ অভিজ্ঞ ব্যক্তি আহিছে মই প্ৰশ্নৰ জৰিয়তে মই সেইটোৱে বুজাব বিচাৰিছোঁ যে কবিতা চৰ্চা কেনেকৈ কৰিব লাগে অধ্যয়ন কি বিষয় এইবিলাককে সাধনা কয় গতিকে ভাল যদি কবি হ'ব খোজে ভালকৈ লিখিব লাগিলে এই আপুনি কোৱাৰ দৰে মন নিবিষ্ট কৰি মানে একচিত্ত হৈ তাক অধ্যয়ন কৰিব লাগিব তাক বুজিবলৈ চেষ্টা কৰিব লাগিব লিখিব লাগিব আৰু লিখিয়ে যে প্ৰকাশ কৰিব লাগিব এইটো কথা নহয় আৰু এইদৰে বিভিন্ন অধ্যয়নৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ শেষ প্ৰশ্ন এইটোৱে শেষত আৰু এটা কবিতাও শুনিম বাৰু আৰু লগতে অন্তিম পৰিকল্পনা লগতে এগৰাকী ব্যক্তিয়ে যেতিয়া লিখি আহি থাকে বা কিবা এটা কৰে অৰ্থত এটা উদ্দেশ্য থাকে যে স্বীকৃতি বা ৰাইজৰ মৰম সেই ক্ষেত্ৰত আপুনি কিমান ধনী আৰু লগতে অসমীয়া সাহিত্যত ক'ৰবাত আমাৰ যিটো মুকলিকৈ কৈছোঁ লবি ছিষ্টেম আছে আমিও সেই তাৰ আমি স্বীকাৰ হৈছোঁ বিভিন্ন সময়ত বিভিন্ন কথা উজনি নামনিৰ কথাও আছে বা বিভিন্ন কথাবিলাক সত্য কথা আমি মুকলিকৈ কৈছোঁ আজি মঞ্চৰ পৰা আমি সাহসেৰে কৈছোঁ আৰু আমি ভুক্তভোগী হৈ কৈছোঁ ক'ৰবাত সঁচা হৈছে নেকি সেই কথাবিলাক এনেকুৱা কথা আছে নেকি যে শৰৎ হাজৰিকাই ইমান ভাল কবিতা লিখিছে কিন্তু তেওঁক আমি গুৰুত্ব দিব পৰা নাই দিয়া নাই কিন্তু কোনোবা কাৰোবাৰ কান্ধত উঠি বা সংস্পৰ্শত থাকি আগবঢ়াই নিয়া হৈছে অসমীয়া সাহিত্যত এই ধৰণৰ কথা আছে বুলি চৰ্চা হয় আপোনাৰ ব্যক্তিগত অভিজ্ঞতা নাই এইটো কোনো প্ৰয়োজন নাই কথাবিলাকৰ প্ৰয়োজন আছে এইকাৰণে আছে চাওক ভাল যিকোনো সৃষ্টি কৰিবৰ কাৰণে অধ্যয়নটো বিশাল অধ্যয়নৰ গৰাকী হয়তো খুবেই প্ৰয়োজন এক নম্বৰ কথা আৰু ধৰ কিবা কোনোবাই সাহিত্য সাধনা কৰিছে কোনোবাই সংগীত সাধনা কৰিছে তেওঁ সাধনাটো ভালকৈ কৰি যাওক কিবা এটা পোৱাৰ আশাৰ কাৰণে কৰিব নালাগে কাৰণ তেওঁ যেতিয়া সেই সাধনাত ফলৱৰ্তী হ'ব অট'মেটিক তেওঁ কিবা এটা স্বীকৃতি পাব কিন্তু স্বীকৃতিৰ কাৰণে যে তেওঁ সেই কামটোত জড়িত হ'ব লাগে মই সেইটো নাভাবোঁ কিন্তু সাহিত্য ক্ষেত্ৰৰ যিখিনি আমাৰ আলোচনী আছে বা পৰ্যায় আছে তো সেইবিলাকক আমি বিশেষ গুৰুত্ব দিব নালাগে কথাটোত মানে
কি ক'লে আপুনি? মই কথাটো কৈছোঁ যে আমাৰ যিবিলাক আলোচনী আছে, যিবিলাক আমাৰ কবিতাকেন্দ্ৰিক বঁটা আছে বা বিভিন্ন বিষয় আছে, সেইবিলাক যে কেইজনমান ব্যক্তিয়ে এটা লবি ছিষ্টেম কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ থাকে, তো সেইবিলাকৰ প্ৰতি চকু কাণ মুদি কাম কৰিব লাগে নে যিখিনি কাম তেওঁলোকে কৰি আছে? যে মই এইটো কথাই বুজাইছোঁ যে যিসকল বৰমূৰীয়াই কবিতাবিলাক প্ৰকাশৰ দায়িত্বত থাকে বা মেগাজিনৰ দায়িত্বত থাকে, তেওঁলোকে তেনেকুৱা বিভিন্ন প্ৰক্ৰিয়াৰ আশ্ৰয় লয় বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয়। নতুন কবিসকল বা বহু উপযুক্ত কবিয়ে উপযুক্ত মঞ্চ নাপায় আৰু অকবিৰ কবিতা ডাঙৰ ডাঙৰ আলোচনীত প্ৰকাশ পাই থাকে, চিনাকি সূত্ৰে হওক বা বিভিন্ন ভেজাল কিবা কথাৰ জৰিয়তে হওক। তো সেইবিলাক থকা উচিত নে সেইবিলাক থাকিলেও প্ৰকৃত প্ৰতিভাক কোনেও ঢাকি ৰাখিব নোৱাৰে, তেনেকৈ কথাটো ক'ব আপুনি? মই তেনেকৈয়ে ক'ম। আচলতে হয়, আপুনি কোৱাৰ নিচিনা কেতিয়াবা 2-4টা তেনেকুৱা হয়। এতিয়া মই এখন মেগাজিন উলিয়াম, কবিতা এটা ষ্টেণ্ডাৰ্ডটো খুব কম হৈছে, কিন্তু মই কেতিয়াবা দিবলগীয়া হয়। এইটো মোক আপুনি দোষাৰোপ কৰিলেও মই সঁচা কথাখিনি ক'ব লাগিব। কিন্তু আঞ্চলিক ভিত্তিৰ বিষয় এটা বেলেগ, কিন্তু যেতিয়া ইউনিভাৰ্চেলি এখন প্ৰতিষ্ঠিত আলোচনীৰ ক্ষেত্ৰত বা তেনেকুৱা কথা বা প্ৰতিষ্ঠিত বৰমূৰীয়াসকলে যে গমেই পাব যে আছে প্ৰতিভাধৰ বহুত আছে, গম পায়, তেওঁলোকক কিন্তু সুযোগ নিদিয়ে, এনেকুৱা কথা যদি হয়? তেনেকুৱা কথা 2-4টা ওলাইছে, ওলালেও কথাটো হ'ল সেইবিলাক নগণ্য, সেইবিলাক ভালটো ভাল হৈ থাকিব। সেইবিলাক কথাৰ ওপৰত আমি এইকাৰণে গুৰুত্ব দিব খোজা নাই। কোনোবাই বেয়া কাম কৰিছে, আমি ভাল কাম কৰোঁ দিয়কচোন। আমি বেয়াটোক বেয়া বুলি কৈ থাকিব নালাগে, আমি নিজে ভাল কাম কৰিব। ভাল কাম কৰিলে সেই চিষ্টেমত থকা ব্যক্তিসকলক অতিক্ৰমীয় সেই তেওঁ যেন স্বীকৃতি পাব বা পৰিচয় পাব। ঠিক আছে, আমি ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু এতিয়া বৰ্তমান পৰিকল্পনা আপোনাৰ নতুন পৰিকল্পনা বুলি ক'লে চাওক, মই 33টা বছৰ পাৰ কৰিলোঁ। আগৰ অভিনন্দন জনাইছোঁ, আপুনি শেহতীয়াভাৱে অৱসৰ গ্ৰহণ কৰিলে, নতুন এটা সময় আৰম্ভ হ'ল আপোনাৰ। গতিকে 33টা বছৰ মই অসম সচিবালয়ত কটালোঁ। এতিয়া মই প্ৰথম মোৰ জীৱনটো আৰম্ভ কৰিছিলোঁ শিক্ষকতাৰে। গতিকে আকৌ ভাবিছোঁ, আৰু প্ৰাথমিক এই বিষয়ে আলোচনা হৈছে, শিক্ষকতাৰ জীৱনলৈকে ঘূৰি যাম বুলি। মোৰ আৱেগিক বিষয় এটা। আচ্ছা, তেনেকুৱা আমি ডিচিশ্যন লৈছে, মানে হেৰি কৰিছে আৰু তেনেকুৱা হেৰি কৰিছে। আৰু এই লেখা মেলাৰ ক্ষেত্ৰত কিবা নতুন কিবা আহিব লগা আছে আপোনাৰ? লেখা মেলাৰ ক্ষেত্ৰত মই এখন প্ৰবন্ধৰ কিতাপ ইতিমধ্যে প্ৰেছত দি থৈছোঁ। এমাহমান সময় লাগিব, আৰু সেইখিনি সময়ৰ ভিতৰত মই কিতাপখন প্ৰবন্ধৰ সংকলনখন উলিয়াবৰ কাৰণে যত্ন কৰিম। নিশ্চয়। আৰু কাব্য চৰ্চাও চলি আছে? কাব্য চৰ্চা চলিছে, কিন্তু অলপ লেহেমীয়া হৈছে, কাৰণ আপুনি জানেই মই চাকৰিৰ সময়ত চাকৰিতে বেছি সময় দিবলগীয়া হৈছিলে। এতিয়া নিশ্চয় মই কিছু এতিয়া অধ্যয়ন আকৌ কৰিবলৈ লৈছোঁ। 2-এখন কিতাপ কিনিছোঁ, কিতাপৰ দোকানত গৈছোঁ, লাগতিয়াল কিছু কিতাপ মই কিনিছোঁ। নিশ্চয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ত আহিলে এইখিনি বাৰ্তা আলোচনা কৰিলোঁ। আৰু আমি এই কিতাপ সম্পৰ্কীয় গ্ৰন্থ ৰমন্থন আমি যাতে কিতাপক আগুৱাই নিব পাৰোঁ বা কিতাপ সম্পৰ্কীয় আলোচনা হৈ থাকে, যাৰ জৰিয়তে আমি কিতাপ সম্পৰ্কীয় অনুভৱ মানুহৰ মাজত আহিব পাৰে, আমি গ্ৰন্থ ৰমন্থন শীৰ্ষক অনুষ্ঠান কৰি আছিলোঁ। আজি অহাৰ যিখিনি অভিজ্ঞতা, অনুভৱখিনি কি ক'ব শেষত আপুনি? মোৰ খুবেই ভাল লাগিছে ডেম'ক্ৰেচি লাইভত উপস্থিত হৈ। মই আগতে অহা নাছিলোঁ, আৰু মই প্ৰথম আহিছোঁ। গতিকে আপুনি এই চেনেলটোৰ যোগেদি আপুনি যিখিনি মানুহক নিমন্ত্ৰণ কৰি আনিছে বা যিখিনি কাম কৰিছে, ইয়াতকৈও আপোনাৰ উন্নতি হওক, তাকে কামনা কৰিছোঁ। আৰু শেষত এটা আপোনাৰ পৰা আমি এটা শুভ বাৰ্তা ল'ম। আমি ডেম'ক্ৰেচি লাইভ মৰমনাৰায়ণৰ তৰফৰ পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লৈ 2 মাহ জোৰা এটা সুধাকণ্ঠ সোঁৱৰণ কাৰ্যসূচী কৰিছোঁ, যাতে হাজৰিকাদেৱৰ গীত বা বিভিন্ন বিষয়বিলাক ভালকৈ বুজিব পাৰোঁ। এদিন জন্ম মৃত্যু দিৱস উদযাপন কৰিলে ভালকৈ বিশ্লেষণ নহয় কথাবিলাক, বহু গান আছে আমি শুনাই নাই। তো এই ধৰণৰ কাৰ্যসূচী এটা আমি কৰিছোঁ। তো তাৰ বাবে আপোনাৰ পৰা এটা হাজৰিকাদেৱক, ভূপেন হাজৰিকা কেন্দ্ৰিক ভূপেন হাজৰিকাৰ বাবে আপুনি কি ক'ব খোজে? আপোনাৰো টাইটেল হাজৰিকাই বাৰু, বা কেতিয়াবা তেখেতক লগ পোৱাৰ সৌভাগ্য হৈছিল, বা হাজৰিকাদেৱৰ সৃষ্টি গান এইবিলাকৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? চাওক, ডক্টৰ ভূপেন হাজৰিকা এনেকুৱা এজন মানুহ মানে তেওঁক কোনে চিনি নাপায়, তেওঁ কিমান অমৰ সৃষ্টি কৰি থৈ গ'ল। আৰু সেই মানুহজনে অসমীয়া সংস্কৃতি ভাৰতবৰ্ষ বিদেশত যথেষ্ট জনপ্ৰিয়। ভূপেন হাজৰিকাৰ নামটোৱে মানে এনেকুৱা এটা নাম যেন প্ৰভু আমাৰ কাৰণে এন্ট্ৰেন্স পাছৰ নিচিনা মানে। আৰু আপোনাক মই কৈছোঁ, যিদিনাখন ভূপেন হাজৰিকা মৃত্যুৰ খবৰ পাওঁ, মোৰ মিছেছ, মই আৰু এই ল'ৰাটো এয়াৰপৰ্টত আমি তিনিওটাই, যেতিয়া মানে মুম্বাইৰ পৰা আনিছে, আৰু যি আমাৰ সুধাকণ্ঠৰ জালুকবাৰীত যেতিয়া দাহন কৰে, আমি গোটেই দিনটো তাতেই আছোঁ সেইদিনাখন। গতিকে তেওঁৰ যিখিনি অমৰ সৃষ্টি বহুত দি থৈ গ'ল,
গতিকে আমি তেওঁক কি দিব পাৰিছোঁ সেইটো ডাঙৰ কথা আৰু আপুনি কিছু কাম এই চেষ্টা কৰি আছে চেষ্টা কৰিছে যাতে বহুখিনি কাম কৰিছে যাতে এদিনৰ বিশ্লেষণৰ দ্বাৰা আমি বিশেষ কৰিব নোৱাৰোঁ সেইকাৰণে আমি দুমাহজোৰা এটা পৰিকল্পনা কৰিছোঁ বিভিন্ন শিল্পী আহিছে কোনোবা এছিয়াছ অফিচাৰ আহিছে কোনোবা ভাৰতীয় ৰেলৱেৰ উচ্চপদস্থ সঞ্চালক আহিছে যাতে মানে সকলোকে ইনভলভ কৰাৰ এটা প্লেন কৰিছোঁ আৰু যাতে গীতবিলাক বুজাৰ প্ৰয়াস কৰিছোঁ আমি ডোলাৰে ডোলা গীতটো শুনো আমি নাচি থাকোঁ গীতটো শুনি সৰুৰ পৰা শুনি আহিছোঁ তো কাল ময়ো মানে অন কেমেৰা কৈছোঁ ময়ো ভাবি চোৱা নাছিলোঁ কালি এজন ব্যক্তিক আমি যেতিয়া মানে আলোচনা কৰিলোঁ দীপক কুমাৰ দত্ত তেওঁ যেতিয়া ধুনীয়াকৈ বুজাই আছে এইটোহে নেকি ডোলাৰে ডোলা আমিতো গীতটো শুনি এটা বেলেগ বুলি ভাবোঁ এটা এণ্টাৰটেইনমেণ্টৰ গান কিন্তু গানটো টোটেল এটা বেলেগ বিষয় সেইকাৰণে হাজৰিকাদেৱৰ সেই গীতবিলাকৰ যদি বিশ্লেষণ হয় তেতিয়া আমাৰ সমাজতো তাৰ যি গানৰ যিটো প্ৰভাৱ হিচাপত পৰিব লাগে তেনেকুৱা প্লেন কৰিছোঁ গতিকে আপোনাৰ এইখিনি বাৰ্তা আমাক উৎসাহিত কৰিব শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাব্য চৰ্চা আৰু আপোনাৰ বিভিন্ন লিখা মেলাই যদি আগবাঢ়ি যাওক আৰু যিখন নতুন কিতাপ আহি আছে তাৰ বাবেও শুভকামনা জনালোঁ আৰু কবিতাৰ ক্ষেত্ৰত যি আপুনি সাধনাৰে কথা ক'লে এই সাধনাৰে নিশ্চয় আমাৰ উদীয়মানসকলেও আগবাঢ়ি যাব শেষত কবি বন্ধুসকলক উদীয়মানসকলক এটা চমুকৈ বাৰ্তা এটা কিবা এখন আমাৰ কবি বন্ধুসকলক এইখিনি কথাই ক'ম যিকোনো কলা সমাজক বাদ দি হ'ব নোৱাৰে গতিকে সমাজৰ উন্নতিৰ কাৰণে সমাজক সন্মুখত ৰাখি তেওঁলোকে সৃষ্টি কৰি যাওক সমাজে নিশ্চয় স্বীকৃতি দিব সমাজে স্বীকৃতি দিব অৰ্থাৎ সাধনা কৰি যাওক সাধনাৰ ফল মিঠা হ'ব এই বাৰ্তাৰেই ডেমক্ৰেচি লাইফৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে গ্ৰন্থ ৰোমন্থনৰ এই অনুষ্ঠানৰ পৰা আমাৰ আজিৰ অতিথি সন্মানীয় কবি প্ৰবন্ধকাৰ লেখক হৰ হাজৰিকাদেৱক ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ